বছৰটো গ'লেই কিমান আৰু হত্যা হিংসা চুৰ ডকাইতিৰ কথা শুনিব। আজি আপোনাক ভাল লগা বিষয় এটা কম। দৃশ্য দেখুৱাম শিক্ষাৰ আন এক পদ্ধতি। বোকাখাতৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনত এখন ব্যতিক্ৰমী বজাৰ। হাঁহ কোমোৰা শাক পাচলিৰ এখন বজাৰ বহিল বিদ্যালয়খনত। বিক্ৰেতাৰ ৰূপত এইসকল কণ কণ ছাত্ৰ ছাত্ৰী। পাঠদানৰ লগত সংগতি ৰাখি ব্যৱহাৰিক জ্ঞান বৃদ্ধিৰ বাবে এই বজাৰৰ ব্যৱস্থা কৰিছে বিদ্যালয়ৰ আচাৰ্যসকলে। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালিত হৈছে বজাৰখন। ৰজাবাৰী কুৰুৱাবাহী যুগনীয়া ৰাজগড় আদি কৃষিপ্ৰধান অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বজাৰত উলিয়ালে খুতৰা দৰুণ লাই পালেং ইত্যাদি। নমস্কাৰ, মোৰ নাম মৰিপংখী চেতিয়া। মই কল পচলা আনিছিলোঁ, তাৰপিছত লাই শাক আনিছিলোঁ, তাৰপিছত আৰু আঠিয়া কল আৰু এয়া নেমু আনিছিলোঁ, তাৰপিছত এয়া আনিছিলোঁ পাতা তামোল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱাতী হাজৰিকা। ফুচকা আৰু কেইটামান আছেগে, মানে 20 টকা মানৰ হ'ব আৰু। কোনোখন বিপণীত ওলাল হাঁহ কোমোৰা পিঠা লাড়ু আচাৰ। সিহঁতে কোৱা মতে সিহঁতৰ বজাৰ ভাল। মই আনিছিলোঁ লাই শাক, অমিতা, তাৰপৰা জিলমিল আৰু বেল কোমোৰা। বিক্ৰী হ'ল 100 টকামান। তেজপাত, বন্ধাকবি আচাৰ, তামোল, মূলা আৰু লাই পাত এইবিলাক চব আহিছে। কচু জাল ভালে লাগিছে। বছৰৰ শেষৰ দিনটোত বোকাখাত ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত বহিছে এই বিশেষ বজাৰখন। ছাত্ৰ ছাত্ৰীয়ে গণিতৰ জ্ঞান লাভ কৰা আৰু বজাৰ ব্যৱস্থাৰ ব্যৱহাৰিক শিক্ষা লাভ কৰাৰ বাবেই শিশু নিকেতনখনত খোলা হৈছে এই 4 ঘণ্টাৰ বজাৰখন। বিশেষভাৱে অসম শিশু শিক্ষা সমিতি বিদ্যাভাৰতীৰ অন্তৰ্গত অসমত যিমানখিনি শংকৰদেৱ শিশু নিকেতন আছে, এই নিকেতনবোৰক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশনা আহে মাজে মাজে। গতিকে আমি প্ৰথমবাৰৰ কাৰণে এই বছৰৰ শেষত এই প্ৰতীকী বজাৰৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ মাজত পাঠ্যক্ৰমৰ যিটো একঘেয়ামী যিটো শিক্ষাদান, সেই আক্ষৰিক শিক্ষাদানৰ পৰা অলপমান আঁতৰি তেওঁলোকক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে এইটো চিন্তা চৰ্চা কৰা হৈছে। ৰাজ্যৰ ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাওক, বুজক পথাৰ বজাৰ অৰ্থনীতিৰ কথা। নতুন বছৰত সকলোৱে লওক এনেকৈ নতুন প্ৰত্যয়। ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বৰ সহযোগত বোকাখাতৰ পৰা ত্ৰিনয়ন বৰাৰ ৰিপৰ্ট NKTV+।